নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী সকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো জুন মাহৰ 21 তাৰিখ আৰু আশা মাহৰ 6 তাৰিখ শনিবাৰৰ সম্পূৰ্ণ ৰাশিফল শিতানটো। তেনেহলে আহক আজি দিনটো ৰাশিফল শিতানটো আমি আৰম্ভ কৰো। যদি ভিডিওটো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিওটো শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি অল কৰি ৰাখিব। আমাৰ নতুন নতুন ভিডিও নটিফিকেশন পোনপ্ৰথমতে পাব আৰু কমেন্টত হৰ হৰ মহাদেৱ বুলি লিখি দিব। আপুনি যদি আজি দিনটোত মহাদেৱৰ কৃপা লাভ কৰিম বুলি ভাবিছে তেনেহলে এতিয়াই চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি লওক আৰু ভিডিওটোত এটা লাইক কৰি দিয়ক আৰু কমেন্টত হৰ হৰ মহাদেৱ বুলি লিখি দিয়ক। আজি দিনটোত তিনিটা ৰাশি জাতক জাতিকাৰ বাবে এটা ভাল খবৰ অহাৰ সম্ভাৱনা আছে, গতিকে ভিডিওটো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব। ধন্যবাদ। প্ৰথমতে আহিছো আমি মেঘ ৰাশি। আজি কিছুমান আকাংক্ষিত কাম সম্পূৰ্ণ হলে আনন্দিত হ'ব। তাৰ মানে আজি দিনটোত আপুনি যি কাম কৰি ভাল পায় সেই কামবিলাক যদি আপোনাৰ ভবামতে যদি সম্পূৰ্ণ হয় তেতিয়া আপুনি আনন্দিত হ'ব বুলি কৈছে। যুৱকসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিব। মানে পঢ়া শুনা শিক্ষাৰ্থীসকলে আজি দিনটোত যদি পৰীক্ষা দিবলৈ যায়, পৰীক্ষা যদি দিয়ে সফলতা লাভ কৰিব বুলি কৈছে। আইনী বিষয়ত পলম হ'ব পাৰে কিন্তু ফলাফল ইতিবাচক হ'ব। তাৰ মানে আজি দিনটোত আপোনাৰ আইনী বিষয়ত যদি পলমো যদি হয় যোৱা ফলাফল আপোনাৰ ভাল হ'ব বুলি কৈছে। আপোনাৰ ওচৰৰ লোকসকলৰ সৈতে আপোনাৰ সুখী সময় থাকিব। তাৰ মানে আজি দিনটোত আপোনাৰ ঘৰৰ ওচৰৰ মানুহৰ লগত পৰিয়ালৰ মানুহৰ লগত আপোনাৰ ভাল সময় থাকিব বুলি কৈছে। যদি আপোনাৰ কোনো পাৰ্টি বা ফাংচনলৈ যোৱা কাৰ্যসূচী আছে নিজকে অপ্ৰয়োজনীয় বিতৰ্কৰ পৰা আঁতৰাই ৰাখিব। মানে আজি দিনটোত যদি আপুনি পাৰ্টি কৰিবলৈ যদি যায় আৰু ফাংচনলৈ যদি যায় আপোনাক এনে ব্যক্তিৰ ওচৰৰ পৰা আঁতৰি চলিবলৈ কৈছে যি ব্যক্তিয়ে আপোনাক অনবৰতে ঠাট্টা ইনচাল্ট কৰি থাকে, তেনে ব্যক্তিৰ ওচৰৰ পৰা। আবেলি কিবা কাৰণত আত্মবিশ্বাস কঁপি উঠিব পাৰে। তাৰ মানে আজি সন্ধিয়া সময়ত আপোনাৰ আত্মবিশ্বাস কঁপি উঠিব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। আপোনাৰ নিজৰ ৰুটিনত পৰিৱৰ্তন অনাটোৱে আপোনাক আশাবাদী কৰি তুলিব। মানে আজিৰ দিনটোত যদি আপুনি নিজৰ ৰুটিন মতে যদি কাম কৰে আপুনি ভাল ফল পাব বুলি কৈছে। ভ্ৰমণ সম্পৰ্কীয় এক কাৰ্যসূচী থাকিব আৰু এই যাত্ৰাত এক আনন্দদায়ক অনুভৱো হ'ব। মানে আজিৰ দিনটোত আপুনি ভ্ৰমণ কৰিব পাৰিব বুলি কৈছে আৰু আপুনি ভ্ৰমণ কৰিবলৈ গ'লে আজি আনন্দৰে দিনটো পাৰ কৰিব পাৰিব বুলি কৈছে হাঁহি ফূৰ্তি মাজেৰে। আপুনি দান পুণ্য আদি কামতো ব্যস্ত থাকিব। তাৰ মানে আজিৰ দিনটোত আপুনি দান পুণ্য দিব পাৰিব বুলি কৈছে। সামগ্ৰিকভাৱে দিনটো এক আৰামদায়ক দিন হ'ব। আজিৰ দিনটো আপোনাৰ সামগ্ৰিকভাৱে ভাল বুলি কৈছে। বজাৰ কৰোঁতে মনত ৰাখিব যে আপোনাৰ সৈতে প্ৰবঞ্চনা হ'ব পাৰে। মানে আজিৰ দিনটোত যদি আপুনি বজাৰ কৰিবলৈ যায় আপোনাক বজাৰ কৰিব যাওঁতে যিকোনো মানুহক আপোনাক মাতিবলৈ কোৱা নাই, মাতিলে আপোনাৰ কাজিয়া পেচাল সৃষ্টি হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। এইটো এটা লাভজনক সময়। অৰ্থনৈতিক পৰিস্থিতি উন্নত হ'ব। আজিৰ দিনটোত আপুনি যদি অৰ্থনৈতিক পৰিস্থিতি লৈ যদি কাম কৰে আপোনাৰ ভাল বুলি কৈছে আৰু আপুনি আপোনাৰ জীৱনশৈলী অধিক উন্নত কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ জীৱন আজি আৰু টকা পইচা হ'ব বাবে আপোনাক আৰু কষ্ট কৰিবলৈ দিছে কাম কৰিলে। মহিলাসকলে ঘৰুৱা কামবোৰ সহজে সম্পূৰ্ণ কৰিব পাৰিব। লগতে তেওঁলোকৰ ব্যক্তিগত কামবোৰৰ প্ৰতি মনোনিৱেশ কৰিব পাৰিব। আজিৰ দিনটোত মহিলাসকলে তেওঁলোকৰ ব্যক্তিগত কামবোৰ সহজতে কৰিব পাৰিব বুলি কৈছে। ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ পৰামৰ্শ আৰু নিৰ্দেশনাৰ প্ৰতি
মনোযোগ দিব। আজিৰ দিনটোত আপোনাৰ ঘৰৰ জ্যেষ্ঠ সদস্যসকলক আপোনাক যদি কিবা পৰামৰ্শ যদি দিয়ে, সেই পৰামৰ্শ আপোনাক মানি চলিবলৈ কৈছে, মনোযোগ দিবলৈ দিছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি ককত ৰাখি। এজন বন্ধুৰ সৈতে চলি থকা মতবিৰোধ আঁতৰি যাব আৰু সম্পৰ্কত মধুৰতা থাকিব। মানে আপোনাৰ আগতে যদি বন্ধুৰ লগত যদি কাজিয়া যদি হৈছিলে, আজি আপোনাৰ সেই কাজিয়া পেচাল নোহোৱা হ'ব পাৰে বুলি কৈছে আৰু সম্পৰ্ক ভাল হ'ব বুলি কৈছে বন্ধুৰ লগত। যদি এটা আকাংক্ষিত কাম সময়মতে সম্পূৰ্ণ হয় তেন্তে মন সুখী হ'ব। মানে আজিৰ দিনটোত আপুনি ভবামতে কাম এটা যদি কৰে, সেই কামটো যদি আপোনাৰ সময়মতে যদি সম্পূৰ্ণ হয়, আপোনাৰ মন আজি ভালে থাকিব বুলি কৈছে। আপুনি ধৰ্মীয় কাৰ্যকলাপতো অংশগ্ৰহণ কৰিব। আজিৰ দিনটোত আপুনি ধৰ্মীয় কাৰ্যকলাপত অংশগ্ৰহণ কৰিব পাৰিব বুলি কৈছে। অৰ্থনৈতিক পৰিস্থিতি উন্নত হ'ব। আজিৰ দিনটোত আপোনাৰ অৰ্থনৈতিক পৰিস্থিতি উন্নত হ'ব বুলি কৈছে। কেতিয়াবা এনেকুৱা লাগিব যে সকলোবোৰ শূন্যতা আছে, অবৈধ কাৰ্যকলাপৰ পৰা আঁতৰি থাকিব। আজিৰ দিনটোত আপোনাক কাৰ্যকলাপৰ পৰা আঁতৰি চলিবলৈ কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি সিংহ ৰাখি। আপোনাৰ পৰিকল্পনা আৰু কাৰ্যকলাপৰ বিষয়ে এজন অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক। আজিৰ দিনটোত মানে আপুনি পৰিকল্পনা লৈ যদি কাৰ্যকলাপৰ কাম কৰিম বুলি যদি ভাবিছে, এজন জনা শুনা ব্যক্তি পৰামৰ্শ লৈ আপোনাক কামটো কৰিবলৈ কৈছে। এইবাৰ অনুকূল, আপোনাৰ ভাল বুলি কৈছে পৰামৰ্শ লৈ যদি কামটো কৰে। আপুনি নিশ্চিতভাৱে সৰ্বশ্ৰেষ্ঠ ফলাফল পাব। আজিৰ দিনটোত আপুনি ভবামতে ফলাফল পাব বুলি কৈছে। ঘৰত আৰু ব্যৱসায় দুয়োটাই বহুত চিন্তাশীল সিদ্ধান্ত ল'ব। মানে আজিৰ দিনটোত আপুনি ঘৰত যদি ব্যৱসায় কৰে, চিন্তা শক্তিৰে সিদ্ধান্ত লৈ আপোনাক ব্যৱসায় কৰিবলৈ কৈছে। এজন নিকট আত্মীয় বৈবাহিক জীৱনত চলি থকা সমস্যাবোৰৰ বিষয়ে চিন্তা থাকিব। মানে আপোনাৰ নিকট আত্মীয় বিবাহিত জীৱনত যদি সমস্যা যদি চলি আছে, সেই সমস্যাটো লৈ আজিৰ দিনটোত আপোনাৰ কিছু সময় চিন্তা থাকিব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কন্যা ৰাখি। কোনো নিৰ্দিষ্ট উদ্দেশ্যৰ বাবে সভা বা সাক্ষাৎ সাৰ্থক প্ৰমাণিত হ'ব। আজিৰ দিনটোত যদি আপুনি সভাত যদি ভাষণ দিয়ে, আপুনি ভবামতে ভাষণ দিব পাৰিব বুলি কৈছে। আজি সামাজিক আৰু পাৰিবাৰিক কাৰ্যকলাপত ব্যস্ততা থাকিব। আজিৰ দিনটোত মানে আপুনি আপোনাৰ সামাজিক কাৰ্যকলাপত কিছু সময় ব্যস্ত থাকিব পাৰে বুলি কৈছে। সকলো কাম মনৰ ইচ্ছা অনুসৰি হ'ব। আজিৰ দিনটোত আপুনি যি কামেই কৰে, আপুনি মনে ভবামতে কামবিলাক কৰিব পাৰিব বুলি কৈছে। আপুনি ভবামতে হ'ব বুলি কৈছে। আজি কঠোৰ পৰিশ্ৰমে অদূৰ ভৱিষ্যতে লাভজনক দুৱাৰ মুকলি কৰিব। আজিৰ দিনটোত যদি আপুনি যি কঠোৰ পৰিশ্ৰম কৰি কাম কৰে, আপোনাৰ ভৱিষ্যতে লাভ হ'ব পাৰে বুলি কৈছে। যিকোনো সাফল্য প্ৰাপ্ত কৰিবলৈ আপোনাৰ প্ৰকৃতিত নমনীয়তা অনা প্ৰয়োজন। আজিৰ দিনটোত আপুনি যদি যিকোনো সাফল্য প্ৰাপ্ত কৰিম বুলি যদি ভাবিছে, আপোনাৰ প্ৰকৃতিত নমনীয়তা আনিবলৈ কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি তুলা ৰাখি। ঘৰৰ বজাৰৰ অনুভৱ শক্তিশালী হ'ব, গতিকে চেষ্টা কৰি থাকক। এই সময়ত এজন ৰাজনীতিবিদ বা উচ্চ কৰ্তৃপক্ষৰ সৈতে সম্পৰ্ক অধিক শক্তিশালী হ'ব। তাৰমানে আজিৰ দিনটোত আপোনাৰ ঘৰত যদি বজাৰ কৰিবলৈ যদি যায়, বজাৰ কৰিলে আপোনাৰ ভাল হ'ব বুলি কৈছে। আৰু আজিৰ দিনটোত আপুনি ৰাজনীতিবিদ উচ্চ শিক্ষিত এজন ব্যক্তিক আপুনি লগ পাব বুলি কৈছে। ভাই ভনীৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী হ'ব। আজিৰ দিনটোত আপোনাৰ ভাই ভনীৰ মাজৰ সম্পৰ্ক ভাল হ'ব বুলি কৈছে। মাংগলিক অনুষ্ঠানৰ পৰিকল্পনাও কৰিব পাৰি। আজিৰ দিনটোত আপোনাৰ ঘৰত মাংগলিক অনুষ্ঠান পাতিব পাৰিব বুলি কৈছে। নিম্ন উপাৰ্জন আৰু উচ্চ বয়স পৰিস্থিতিও থাকিব। আজিৰ দিনটোত আপোনাৰ উপাৰ্জন বয়স উচ্চ পৰিস্থিতি থাকিব বুলি কৈছে। ঘৰখনত অপব্যয় কামত হোৱা বয় নিয়ন্ত্ৰণত ৰাখিব।
আপোনাৰ আজিৰ দিনটোত যদি টকা পইচা এনেই অভাৱত খৰচ হৈছিলে, অভাৱত টকা পইচা আপোনাক আজিৰ দিনটোত খৰচ কৰিবলৈ কোৱা নাই। দৰকাৰতহে আপোনাক টকা পইচা খৰচ কৰিবলৈ কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। দিনটো আনন্দ আৰু আনন্দৰে ভৰি থাকিব। তাৰমানে আজিৰ দিনটো আপোনাৰ আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ হ'ব বুলি কৈছে। আনকি আটাইতকৈ কঠিন কামটো আপোনাৰ বাবে স্বাভাৱিক যেন লাগিব। আজিৰ দিনটোত আপুনি যি কামটো কৰি আগতে টান পাইছিলে, সেই কামটো আজিৰ দিনটোত আপোনাৰ সহজ হৈ উঠিব বুলি কৈছে। ইতিবাচক লোকৰ সৈতে মেল মিটিং কৰিলে আপুনি মানসিকভাৱে শক্তিশালী অনুভৱ কৰিব। আজিৰ দিনটোত যদি আপুনি জনা শুনা ব্যক্তিৰ লগত মেল মিটিং যদি কৰে, আপুনি মানসিকভাৱে শক্তিশালী অনুভৱ কৰিব পাৰিব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। আপোনাৰ সপোন সঁচা হ'ব। এইটো সফলতা দিন হ'ব। আজিৰ দিনটোত আপোনাৰ সপোন সঁচা হ'ব বুলি কৈছে আৰু সফলতা দিন বুলি কৈছে। আপুনি মানসিক আৰু শাৰীৰিকভাৱে কঠিন পৰীক্ষাৰ বাবে প্ৰস্তুত হ'ব। আজিৰ দিনটোত আপুনি পৰীক্ষা যদি দিবলৈ যায়, আপুনি মানসিক আৰু শাৰীৰিকভাৱে সফল হ'ব বুলি কৈছে। আপুনি সফলতাও প্ৰাপ্ত কৰিব। আজিৰ দিনটোত যদি আপুনি পৰীক্ষা দিবলৈ যায়, আপুনি সফলতা প্ৰাপ্ত কৰিব পাৰিব বুলি কৈছে। অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলৰ বাবে এইটো এটা অতি মনোৰম আৰু ৰোমাঞ্চকৰ সময়। আজিৰ দিনটোত যিসকল শিক্ষাৰ্থীয়ে অধ্যয়ন কৰি আছে, শিক্ষাৰ্থীসকলৰ বাবে আজি সময় ভাল বুলি কৈছে, ৰোমাঞ্চকৰ সময় বুলি কৈছে। আনৰ সৈতে অৰ্থহীন বিতৰ্কত লিপ্ত হোৱাৰ সলনি আপোনাৰ ব্যক্তিগত কাৰ্যৰ ওপৰত গুৰুত্ব দিয়ক। আজিৰ দিনটোত আপোনাৰ আনৰ লগত এনেই সময় নষ্ট কৰিবলৈ কোৱা নাই। সেই সময়খিনি আপোনাৰ নিজৰ কাম কৰিবলৈ কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। এক দীৰ্ঘম্যাদী পৰিকল্পনাত বিনিয়োগ কৰা তীব্ৰ আকাংক্ষা আজি পূৰণ কৰিব পাৰি। ব্যক্তিগত আৰু বিত্তীয় বিষয়ত আপোনাৰ ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে পৰামৰ্শ ল'ব। আজিৰ দিনটোত আপুনি কাম যদি কৰে বিত্তীয় বিষয়ত, ঘনিষ্ঠ বন্ধু পৰামৰ্শ লৈ আপোনাৰ কামটো কৰিবলৈ কৈছে। আপোনাৰ বাবে সিদ্ধান্ত লোৱাটো সহজ হ'ব। আজিৰ দিনটোত আপোনাৰ সিদ্ধান্ত লোৱাটো সহজ হ'ব পাৰে বুলি কৈছে। প্ৰিয়জনৰ সৈতে সম্পৰ্কত মধুৰতা থাকিব। আপোনাৰ ভালপোৱা প্ৰেয়সীৰ লগত আজি সম্পৰ্ক মধুৰতা থাকিব বুলি কৈছে। কিছুমান মানুহৰ সৈতে বিৰোধী বস্তু উদ্ভৱ হ'ব। আজিৰ দিনটোত কিছুমান মানুহৰ লগত আপোনাৰ বিৰোধী বস্তু উদ্ভৱ হ'ব বুলি কৈছে, যাৰ ফলত উৎসাহ হ্ৰাস হ'ব পাৰে। ইয়াৰ ফলত আপোনাৰ উৎসাহ হ্ৰাস হ'ব পাৰে বুলি কৈছে। ধৰ্মীয় বিষয়ত কোনো বিতৰ্কত নাযাব। আজিৰ দিনটোত আপোনাৰ ধৰ্মীয় বিষয়ত তৰ্ক পেচাল কৰিবলৈ কোৱা নাই। কোনো বিতৰ্কত আপোনাক যাবলৈ কোৱা নাই আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। দিনটো বেছিভাগ সময় ঘৰটোৰ তত্বাৱধান আৰু নৱীকৰণ সম্পৰ্কীয় কাৰ্যকলাপত অতিবাহিত কৰা হ'ব। মানে আজিৰ দিনটোত আপোনাক বেছিভাগ সময় ঘৰৰ নৱীকৰণ সম্পৰ্কীয় কাৰ্যকলাপত অতিবাহিত হ'ব পাৰে বুলি কৈছে। সামাজিক কাৰ্যকলাপ আৰু সমমনস্ক লোকসকলৰ সৈতে এক উত্তম সময় অতিবাহিত হ'ব। আজিৰ দিনটোত আপুনি সামাজিক কাৰ্যকলাপত সমমনস্ক লোকসকলৰ সৈতে উত্তম সময় অতিবাহিত কৰিব পাৰিব বুলি কৈছে। শেষত আহিছোঁ আমি মীন ৰাশি। আজি আপুনি বিভিন্ন কাৰ্যকলাপত আগ্ৰহী হ'ব। তাৰমানে আজিৰ দিনটোত আপুনি বিভিন্ন কাৰ্যকলাপত আগ্ৰহী হ'ব পাৰিব বুলি কৈছে। দিনটো এটা মনোৰম অভিজ্ঞতাৰে আৰম্ভ হ'ব। আজিৰ দিনটো আপোনাৰ মনোৰম অভিজ্ঞতাৰে আৰম্ভ হ'ব বুলি কৈছে। আপুনি নিজকে সংগঠিত কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব আৰু যথেষ্ট পৰিমাণে সফল হ'ব। আজিৰ দিনটোত আপোনাক কঠোৰ পৰিশ্ৰম কৰিবলৈ কৈছে আৰু আপুনি কঠোৰ পৰিশ্ৰম কৰি যদি কাম কৰে, সেই কামটোত আপুনি সফলতা পাব বুলি কৈছে। বিবাহযোগ্য লোকসকলেও এই সময়ত বিবাহৰ প্ৰস্তাৱ পোৱা সম্ভাৱনা আছে। যিসকলে বিয়াবোৰ পাতিম বুলি চেষ্টা কৰি আছে, ভাবি আছে,
আজিৰ দিনটোত বিবাহৰ প্ৰস্তাৱ পাব বুলি কৈছে।